দয়াং নদীৰ পানীৰ কবলত সৰুপথাৰ সমষ্টিৰ আমগুৰিৰ বছাপথাৰ গাঁও জলমগ্ন প্ৰায় 800 বিঘা কৃষিভূমি হাহাকাৰ কৃষকৰ ৰাইজৰ দুখ দুৰ্দশাৰ বিপৰীতে ঘূৰ্ণিদ্ৰাত ধনশিৰি মহকুমা প্ৰশাসন হয় এয়া সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত বৰপথাৰ মৌজাৰ আমগুৰি বছাপথাৰ গাঁৱৰ দৃশ্য দয়াং নদীয়ে তাণ্ডৱ লীলা চলালে বৃহত্তৰ অঞ্চলটো চকুৰ প্ৰচাৰতে নষ্ট কৰিলে শস্য বানত ডুব গ'ল প্ৰায় 800 বিঘাকৈ কৃষিভূমি তদুপৰি ঘৰৰ ভিতৰত পানী সোমোৱাৰ ফলত অনিষ্ট হ'ল ঘৰৰ বিভিন্ন সা সামগ্ৰীও অভিযোগ অনুসৰি দয়াং নদীৰ নাগালেণ্ডস্থিত নেপকোয়ে পানী খুলি দিয়াৰ ফলতে এই বানপানীৰ সৃষ্টি হৈছে ইপিনে ইমানৰ পিছতো ঘূৰ্ণিদ্ৰাত ধনশিৰি মহকুমা প্ৰশাসন বন্যাৰ্তৰ দুখ দুৰ্দশা বুজিবলৈ আহৰি নাই প্ৰশাসনৰ আনকি বান সাহায্য দিবলৈও অপাৰক নিষ্কৰ্মা ধনশিৰি মহকুমা প্ৰশাসন যাক লৈ নেকি সৰব বন্যাৰ্ত আনহাতে বন্যাৰ্তৰ কাষত থিয় দি অভাৱ অভিযোগ সমস্যাৰাজিৰ বুজ ল'লে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰাজু ফুকনে এই ক্ষেত্ৰত ৰাইজৰ এই বিপদৰ সময়ত প্ৰশাসনক পদক্ষেপ ল'বলৈ আহ্বান জনালে ৰাজু ফুকনে বেঙেনা বাৰী একদম বেঙেনা লুকুৱাই পেলালে গোটেইখন এইবোৰ কলৰ মুহা ৰুবৰ কাৰণে এইটো খান্দি থোৱা আছিলে ঠিকাত দিছিলে ঠিকা এটা বুলি 5 টকা খান্দি কৰি কাটি কৰি উলিয়াই দিয়া তাৰপাছত এইবোৰ চব উঠি গ'ল কলৰ বাৰীখন এইখন বাৰী 4 বিঘামান মাটি 5 বিঘামান 5 বিঘা আছে 5 বিঘা মাটি কলৰ বাৰী আছিল এইবোৰতো নাথাকে আৰু এইবোৰ নাথাকে চব নাথাকে আৰু নাথাকে বেঙেনাও নাথাকে বেঙেনা নাথাকে এতিয়া খেতি মানে 60 ঘৰ মান হ'ব এতিয়া বৰ্তমান আৰু 2 এঘৰ বুইছে বৰ্তমান শুনাত আমাৰ এইডোখৰতে ইমানটো হৈছে বুলি গম পাইছোঁ আৰু খেতি পথাৰটো ক'বই নালাগে এইডোখৰতে 800-700 বিঘামান হ'ব মোৰে এতিয়া প্ৰায় 6 বিঘামান কল বুইছে এয়া মই আপোনালোকে আহোঁতে দেখিছেই এগাড়ী কল দি আনিছোঁ মানে ভূৰত আৰু বেঙেনা মানুহৰ এইডোখৰত সৰহকৈ কৰে প্ৰায় 60-70 বিঘা বেঙেনা বুইছে প্ৰায় সপ্তাহত আমাৰ ইয়াৰ পৰা 10 গাড়ী 12 গাড়ী সপ্তাহত চব্জি ওলাই গৈ থাকে হ'লে আৰু আছিলে জিকা আছিলে ৰাইজৰ তিয়ঁহ আছিল অমিতা আছে যথেষ্ট 12-15 বিঘা ঘৰে ঘৰে মানুহে খেতি কৰিছে অমিতা এইবিলাক সকলো বৰ্তমান পানী তলত বুলি ক'ব লাগিব এতিয়া এনেদৰে পানীখিনি যদি থাকে তেতিয়া খেতি থাকিব নাথাকে এনেদৰে পানী থাকিলে এই আজি পানী থাকিলে মৰি যাব অমিতা আপোনাৰ তিয়ঁহ যদি দুদিন পানীত ডুবি থাকে মৰি যায় আজি যদি পানী নুশুকায় আমাৰ সকলো ধ্বংস বুলি আমি ধৰি লৈছোঁ বেঙেনাবিলাক মই এতিয়া চাই আহিছোঁ প্ৰায় লেৰেলি গৈছে আপোনাৰ এতিয়া কিমান টকাৰ সা সামগ্ৰী খেতি বাতি অনিষ্ট সাধন হৈছে মোৰ বৰ্তমান কলে প্ৰায় 400 থোকমান কল লাগি থকা কল আছে সেইবিলাক বিকিব পৰা বাকী আৰু অলপ লাগিবলৈও আছিলে অকল মোৰে বুলি নহয় মোৰ বুলি ক'বলৈ গ'লে প্ৰায় 3-2.5 লাখ টকা মই অলপ লোকচানৰ সন্মুখীন হৈছোঁ বুলি অনুমান কৰিছোঁ অকলে হয় হয় আৰু সামগ্ৰিকভাৱে গোটেই গাঁওখনত এইটো যথেষ্ট সপ্তাহত 10-12 গাড়ী আমাৰ ইয়াৰ পৰা চব্জি ওলাই যায় এইটো শিৱসাগৰলৈ যায় ডিব্ৰুগড় যায় গুৱাহাটী যায় ডাঙৰ LP লগাই দিয়ে অমিতাৰ কাৰণে এইটো আৰু এই সকলো আমাৰ ইয়াত কৃষিজীৱী মানুহ কোনো চাকৰিয়াল নাই সকলোৱে কৃষিৰ ওপৰতে নিৰ্ভৰশীল এতিয়া একদম চবতকৈ সমস্যা একেদিনাই আমি গম পাইছোঁ যে আমাৰ ইয়াত পানী হোৱাৰ কাৰণে গৰু ছাগলীৰ কাৰণে বৃহৎ অসুবিধা আমি এতিয়া এডাল ঘাঁহ দিবলৈও পাই নাই গোটেই পানী বুৰি গৈছে এইটো হয় গৰু ছাগলীৰ কাৰণে একদম বৃহৎ অসুবিধাত পৰিছোঁ আমি এদিনতে আমি ইমান ভোগ কৰিছোঁ যে এডালো ঘাঁহ আমাৰ পাবলৈ নাইকিয়া হৈ গৈছে বৰষুণৰ পানী নে দৈয়াঙে গেট খুলিছে অকল বৰষুণৰ পানী ইমান হৈছে বুলি আমি অনুমান কৰা নাই এইটো নিশ্চয় গেট খুলিছে কাৰণ বৰষুণৰ পানী হ'লে শুকাই যাব এতিয়াতো বাঢ়ি আছে ইমানটো নহয় বৰষুণৰ পানীত আমি ইয়াততো তেনেকুৱা কোনো নলা নাই যে বন্ধ হৈ যাব কিবা হ'ব নেপকো পানী হয় হয় যদিয়ে আপোনাৰ বৰষুণৰ পানী হ'লহেঁতেন আমাৰ ইয়াততো গাঁৱৰ সমাজত তেনেকুৱা কোনো টাউনৰ গোটেই নলা নৰ্দমা নাই যে পানী জাম হৈ বানপানীৰ সৃষ্টি হ'ব এইটো নেপকোৱে খুলিছে পানী আমি গম নোপোৱাকৈ প্ৰশাসনক বোধহয় জনোৱা নাই আমাক জনোৱা নাই তেওঁলোক জনাইছে যে আমি নাজানো প্ৰশাসনৰ মানুহ আহিছে নাই হয় আজি ৰাতিপুৱা আমি খবৰ দিয়াতহে ওলাইছে গাঁওবুঢ়াৰ ছাৰ আহিছিল আৰু আমাৰ আমগুৰি মণ্ডলজন 9-10 বজাত খবৰ দিয়াৰ পিছত আহিছিল বাৰু বাকী তেওঁলোকে সোধ-পোছ কৰি গৈছে এতিয়ালৈকে বাকী আমি খবৰ পোৱা নাই এতিয়া আপোনালোকৰ ৰেচন পাতি খোৱা বোৱা কেনেধৰণে কি কৰিছে সৰু ল'ৰা ছোৱালী আছে আপোনালোকৰ এইবিলাক আৰু নিজে আৰু হাঁচতীয়া জমাধনে আৰু দোকানৰ পৰা কিবা কিবি আনি কৰি খুৱাই আছে বৰ্তমান খালি আমি বৰ্তমান এই পশুধনৰ কাৰণে আমি চিন্তা কৰি আছোঁ যদিহে চৰকাৰে পাৰে কিবা কিবি তুঁহ 2-4টা দি সহায় কৰক ইয়াৰ পৰা ডুব গৈ আছে আজি
50 ঘৰমান মানুহৰ খেতি বাতি ডুব গৈ আছে। এয়া এতিয়া আপোনালোকে কালিৰ পৰা বৰষুণ দিয়াৰ পৰা পানী পূৰা বুৰিছে চবৰে খেতি বাতি। মোৰো প্ৰায় 8-10 বিঘামান খেতিয়ে তেনেকুৱাই বুৰি আছে মানে, আৰু ওচৰ চুবুৰীয়াবোৰ চবৰে বুৰিছে। ক'ত আছে এতিয়া? হে? ক'ত আছে এতিয়া? আমি এতিয়া ওচৰতে এটা হেবি পাতি আছোঁ, ঘৰতে এতিয়া অকণমান ওখ ঠাইত তেনেকৈ দৰে ৰখা হৈছে এতিয়া। ঘৰৰ ভিতৰত পানী সোমাই গ'ল? একঁকাল হৈছে, ক'ৰবাত আঁঠ হৈ গৈছে, ক'ৰবাত এবুক হৈ গৈছে ৰাস্তা পদূলিবোৰ গোটেই। কি গাঁও এখন? এখন আমগুৰি গাঁও, এতিয়া আমগুৰি বচা পথাৰ। আপোনাৰ কি কি খেতি নষ্ট হৈছে? মোৰ এতিয়া কি বুলি কয়, জিকা, ভোল, বেঙেনা, কলো আছিলে 2 বিঘামানৰ আছিলে। তাৰপৰা ওচৰত তিতাকেৰেলা আছিলে 1 বিঘামানৰ ওচৰত আছিল, ভাতকেৰেলা আছিলে, কোমোৰা আছিলে। এনেকৈ থাকিবনে যদি পানী সোমাই থাকে কি হ'ব? নাই মৰি যাব, এইবোৰ চব খেতিবোৰ মৰি যাব। মৰি যাব। আপোনালোকে আগত ইয়াত বহুতবাৰ আপোনালোকৰ ইয়াত বানপানী হৈছিলে, এইটো আপোনালোকৰ ডাঙৰ সমস্যা এটা। ইয়াত আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা কিবা পাইছে নাই আগতে? নাই একেলগে আজিলৈকে একো পোৱা নাই বাৰু তেনেকৈ। আগতো 18 চনতো খোৱা বোৱাটো দিছিলে, এনেকৈ পশুবোৰক তেনেকৈ খোৱা ব্যৱস্থাটো কৰি দিছিলে, তেনেকৈ কৃষকৰ কোনো একো পোৱা নাই। এইটো কেতিয়াৰ কথা? এইটো 18 চনৰ কথা আছিলে। এইটো তেতিয়া তেওঁ দিব বুলি কৈছিলে, কিন্তু নাপালোঁ 18 চনতো। এই তেনেকৈ পানীত খেতি বাতি মৰি আদায় হ'ল। এতিয়া এইবাৰ আকৌ বাঢ়িছে, এতিয়া 24 চনত। এতিয়া আকৌ 18 চনৰ পিছৰ পৰা আকৌ এতিয়া 24 চনৰ ডাঙৰ পানী আহিছে। এতিয়া আপোনালোকৰ ইয়ালৈ প্ৰশাসনৰ মানুহ আহিছে নাই? আজি মণ্ডল আৰু গাঁৱৰ পৰা আহিছিলে চাবৰ কাৰণে, নামভৰ্তি কৰি নিছে, এনেকৈ খোৱা বোৱা এইবোৰ ব্যৱস্থাটো কৰি দিম বুলি কৈছেহি। এতিয়ালৈকে কৰা নাই? এতিয়ালৈকে কৰা নাই। আজি ৰাতিপুৱা 9-10টা বজাত আহিছিলে, আহি গৈ আজি ব্যৱস্থাটো কৰি দিম বুলি কৈ থৈ গৈছে বাৰু। অনুৰোধ কৰিছোঁ চৰকাৰে যাতে আমাক এইটো নিবাৰণ কৰি দিয়ে। আগতো 18 চনতো হৈছে, আমাক খেতি বাতি বহুত মৰিছেও, হেৰি কৰিছেও, কিন্তু খোৱা যোগানটো ধৰিলে, কিন্তু একো সাহাৰ্য বুলিবলৈ নাপালোঁ। আমি একোৱে পোৱা নাই আজিলৈকে। আজিও এতিয়া এনেকুৱাই অৱস্থা হৈছে। কালিৰ পৰা আমি ইয়াতে ওখ ঠাইতে আছোঁ, তথাপিও আহিছে বাৰু। আজি ৰাতিপুৱা খবৰ লৈ গ'লহি, প্ৰশাসনৰ মানুহ আহিছিলে। খালি এতিয়া কি ব্যৱস্থা কৰে আৰু খবৰটো লৈ গৈছে আৰু নাম চাম লৈ কৈ গৈছে। খালি এতিয়া কি ব্যৱস্থা লয় আৰু অলপ দেৰিকৈহে গম পাম আৰু। ঘৰ বেৰ ভিতৰৰ সামগ্ৰী সকলোবোৰ পানীৰ তলত নেকি? পানীৰ তলতে আছে। খেতি বাতিটো বাৰু নায়েই আৰু সেইবোৰ কি হয় আৰু। এতিয়া ল'ৰা ছোৱালী খোৱা বোৱা, আপোনালোকৰ খোৱা বোৱা ব্যৱস্থা লৈ এতিয়ালৈকে একো কৰাই নাই বাৰু। আমি এতিয়া যি আছিলে ঘৰতে সেইবিলাককে হেৰি কৰি আছোঁ আৰু। এতিয়ালৈকে একো দিয়া নাই এতিয়ালৈকে। খাদ্য সামগ্ৰী প্ৰদান নাই পোৱা। নিউজ ডেস্ক, সৰুপথাৰ প্লাছ।